দুখত আছে, কষ্টত আছে, সীমাহীন যন্ত্ৰণা আপোনাৰ। আজি আপোনাক 10টা কথা ক'ম। কিয় ক'ম জানে? আমি লগ পোৱা বেছিভাগ মানুহৰেই দুখ কষ্ট সীমাহীন। যন্ত্ৰণাৰে দগ্ধ হৈ আমাৰ পৰা বহু কথাই জানিব খোজা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে। পৰিয়ালটো ডাঙৰ হৈ গৈছে। আজি তেনে প্ৰশ্ন কৰাসকলক একেলগেই দীঘলীয়া উত্তৰ দিব খুজিছোঁ। পৰিস্থিতিৰ দাস আপুনি, মই, সকলো মানুহ। কেৱল এটা কথা মনত ৰাখিব, আপুনি এই ধৰাত সমস্যাৰে জৰ্জৰিত মানুহ কেৱল নহয়, একমাত্ৰ নহয়। আপোনাৰ দৰে সমস্যাৰ সৈতে যিসকল লোকে যুঁজিব পাৰিছে তেওঁলোকেই জীৱনত শেষ মুহূৰ্তত হাঁহি মাৰিছে। বহুতেই কয় এনেবোৰ কথা ক'বলৈ শুনিবলৈ ভাল, কিন্তু কাৰ্যক্ষেত্ৰত মানি চলাটো টান। আজি আপোনাক আমি পাহাৰ বগাবলৈ নকওঁ, আগষ্ট মাহৰ প্ৰচণ্ড গৰমত ৰ'দত থিয় হৈ থাকিবলৈ নকওঁ। মাত্ৰ 10টা কথা ক'ম, শেষলৈকে শুনিব। যদি গোটেইখিনি শুনি ভাবে যে এই কথাখিনিৰ গুৰুত্ব নাই, আজিৰ পৰা আপুনি ভিডিঅ' শুনাৰো প্ৰয়োজন নাই বুলি কৈছোঁ। নম্বৰ 1, মনুষ্য জীৱননো কি এই পৃথিৱীত? পৰিস্থিতিৰ দাস মানুহৰ জীৱন আপোনাক কৈছোৱেই। কেতিয়াবা বিচাৰিলেও আপুনি নাপায়, কেতিয়াবা নিবিচৰাকৈও বহু কিবা কিবি পাই যায়। আপুনি নোপোৱাৰ দুখত আছে। আপুনি নিজকে প্ৰশ্নটো কৰক, আপুনি পাবলৈ কি কৰিছে? এই পৃথিৱীত যদি আপুনি কিবা পাবলৈ আশা কৰিছে, পোৱাৰ পথটো আপুনিয়ে প্ৰস্তুত কৰি ল'ব লাগিব। আনে প্ৰস্তুত কৰা, আনে সজোৱা পথেৰে আগবাঢ়ি আপুনি বিচৰা মতে নাপালে আপুনি আপত্তি কৰিব নোৱাৰে। নম্বৰ 2, সদায় মনত ৰাখি চলিব, এই জীৱনটো কেৱল আৰু কেৱল আপোনাৰ। আপোনাৰ জীৱনত আপুনি কেনেকৈ সুখী হয় সেয়া একান্তই আপোনাৰ ব্যক্তিগত কথা। কোনে আপোনাক দেখি ঠাট্টা কৰিছে, কোনে হাঁহিছে, কোনে বেয়াকৈ কৈছে, এইবোৰ পাহৰি নিজৰ বাবে এবাৰ জীৱনটো জি চাওক। আৰু কোনোবাই যদি আপোনাক প্ৰশংসা কৰিছে, গপত গঙাটো ভৈ নিদিব। বেছিভাগ প্ৰশংসাৰ তলতো স্বাৰ্থৰ এখন নদী থাকে। গতিকে কোনে প্ৰশংসা কৰিছে, কোনে ভাল কৈছে, কোনে বেয়া কৈছে, একো নাভাবি নিজৰ লক্ষ্য উদ্দেশ্য অভিমুখে গৈ আপুনি সুখী হোৱাৰ কাৰণ বিচাৰি পাব। দুখ কষ্টনো কি? ক্ৰমাৎ নাইকিয়া হৈ যাব। নম্বৰ 3, জীৱনৰ চৰম সত্যটো উপলব্ধি কৰক। আপুনি দুখত আছে, কষ্টত আছে, আমি গম পাইছোঁ। আপুনি যন্ত্ৰণা পাইছে, তথাপি জীৱন জানো থমকি ৰ'ব? জীৱন পাৰ হৈ যাবই। আজি যিটো কথাৰ বাবে আপুনি দুখ বা কষ্টত আছে বুলি ভাবিছে, কেইদিনমান পাৰ হ'বলৈ দিয়ক, সেই কথাটোৱেই আপোনাৰ অৰ্থহীন যেন লাগিব। জীৱনত সময়ৰ চক্ৰ এনে এটা চক্ৰ, যেতিয়াই আপুনি সময়ৰ চক্ৰেৰে গৈ এটা বয়স পাব, তেতিয়া সকলো দুখ কষ্ট যন্ত্ৰণা আপোনাৰ অৰ্থহীন যেন লাগিব। সেইকাৰণেই কৈছোঁ, আজি যদি অলপ কষ্ট পাইছে, যন্ত্ৰণা পাইছে, অলপ সময় সহ্য কৰক, সময়টো পাৰ হ'বলৈ দিয়ক। এইবোৰ কষ্ট যন্ত্ৰণা তুচ্ছ হৈ পৰিব। নম্বৰ 4, আপুনি সাধাৰণ মানুহ, কোনেও আপোনাক পাত্তাই নিদিয়ে। বাকী বাদ দিয়ক, বন্ধুবৰ্গৰ মাজতো যদি আপোনাৰ অলপো গুৰুত্ব নাই, জীৱন সংগীয়েও যদি আপোনাক পাত্তা নিদিয়ে বুলি ভাবিছে, তেনেহ'লে এই কথাখিনি শুনক। যাচি দিয়া সোণৰ যে মূল্য নাই মনত ৰাখিব। আজি আপোনাৰ যি আছে ঢালি বাকি দিলে কাইলৈ আপোনাৰ কোনেও কাষ নাচাপিব। আপোনাৰ গুৰুত্ব আপুনি নিজেই বৃদ্ধি কৰিব লাগিব। আপোনাৰ আশে পাশে থকা মানুহবোৰক যদি আপুনি যেতিয়াই তেওঁলোকৰ প্ৰয়োজন সেইমতেই ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে, তেতিয়াতো আৰু উপায় নাই। মন্দিৰৰ ঘণ্টা হৈ পৰিব, সকলোৱে কেৱল বজাই যাব। নিজস্বতা ৰাখক। যদি নিজস্ব পৰিচয়ৰ কথা এতিয়াও ভবা নাই, চিন্তা কৰক। সকলোকে আপোনাক ব্যৱহাৰ কৰিবলৈ নিদিব। সকলোৱে ব্যৱহাৰ কৰিলে আপুনি কষ্ট যন্ত্ৰণাই পাব। নম্বৰ 5, দুখ কষ্ট চিন্তাৰ মাজত আপুনি নিজৰ কৰ্মদক্ষতা কিহত বেছি, কোনটো কামক লৈ আপুনি সুখী আৰু সফল হ'ব সেইটো ঠিক কৰি লৈ এনেভাৱে নিজৰ দক্ষতা দেখুৱাওক যে আপুনি আপোনাৰ কৰ্ম কুশলতাৰ কথা কাকো মুখেৰে ক'বলগীয়া নহয়, শব্দৰে প্ৰকাশ কৰিবলগীয়া নহয়। সকলোৱে নিজেই গম পাই যাব। অসাধাৰণ কিবা এটা নকৰিলেও আপুনি বৰ্তমান কৰি থকা কামটোক এনেভাৱে ভাল পাবলৈ শিকক, তাতো আপোনাৰ যাতে কাৰ্যদক্ষতা প্ৰকাশ পায়। মনত ৰাখিব, এই পৃথিৱীত এতিয়া আজিৰ তাৰিখত যিকোনো কামত এক্সিলেণ্টজনেই সন্মান পায়। নম্বৰ 6, য'ত আপোনাৰ থকা নথকাৰ কোনো অৰ্থ নাই, অৰ্থাৎ য'ত আপোনাৰ কোনো গুৰুত্বই নাই, তাত আপুনি নথকাটোৱেই ভাল। কিন্তু সময়ে গুৰুত্বহীনজনকো গুৰুত্বপূৰ্ণ কৰি তোলে। আজি সেয়ে আপুনি কাকো কিন্তু গুৰুত্বহীন কৰাৰ চেষ্টা নকৰিব। আপোনাৰ জীৱনলৈ অহা ক্ষুদ্ৰ মানুহজনৰো অৰিহণা থাকিব পাৰে আপোনাৰ জীৱনত। তেওঁ আপোনাৰ জীৱন সলাই দিব পৰা ক্ষমতাৰ অধিকাৰী হ'ব পাৰে। গতিকে কাকো ওলাই নকৰিব, কাকো গুৰুত্বহীন বুলি নাভাবিব। এই পৃথিৱীত আপুনি লগ পোৱা প্ৰতিজন মানুহেই আপোনাক কিবা নহয় কিবা শিক্ষা, নেগেটিভ বা পজিটিভ দি যাবই।
নম্বৰ 7 আৰু এটা ভাল নলগা সত্য কি জানে সমস্যা মানুহৰ জীৱনত কেতিয়াও শেষ নহয় এই ভিডিওটো শেষলৈকে চালেও আপুনি সমস্যাৰেই ভাৰাক্ৰান্ত হৈ থাকিব কিন্তু যেতিয়ালৈকে জীৱন আছে সমস্যা পাছে পাছে আপোনাৰ আহিবই সমস্যাৰ বাটেৰে বাট বুলি আপুনি জীৱন জিনিব লাগিব সমস্যাৰ মুখামুখি হ'বলৈ আপুনি সাহস কৰিব লাগিব সমস্যাৰ যদি মুখামুখি নহয় তেনেহ'লে ইটোৰ পিছত সিটো সমস্যাই আপোনাক ভাঙি পেলাব গতিকে সমস্যাৰ মুখামুখি হওক সত্য প্ৰকাশ কৰক যাতে সিদ্ধান্ত লোৱাত সুবিধা হয় নম্বৰ 8 সময় নাই বুলি যদি কোনোবাই আপোনাক কৈছে আপোনাক লগ কৰাৰ কাৰণে এটা ছেকেণ্ডো দিব পৰা নাই এটা ফোন কৰিব পৰা নাই তেওঁ ফোন কৰিব লগ দিব বুলি অপেক্ষা কৰি নাথাকিব কাৰণ সময় সকলোৰে থাকে কিন্তু আপোনাৰ প্ৰতি আগ্ৰহ নাথাকিব পাৰে কাৰোবাৰ আগ্ৰহ নাই কাৰোবাৰ ইচ্ছা নাই আপোনাৰ বাবে সময় উলিয়াবলৈ সেইটোৱে বুজি ল'ব কিন্তু সেই আগ্ৰহ নাই বুলি সেই সময় নাই বুলি তালফাল লগাই নিজৰ জীৱনটো বিসময় কৰি নুতুলিব যন্ত্ৰণাদায়ক কৰি নুতুলিব কাৰো বাবেই আপুনি নৰব কাৰো বাবেই এই জীৱন নৰয় কাৰো বাবেই এই সময় নৰয় গতিকে সময়ে আপোনাক শিকাব সময়ে আপোনাক যি দিব লাগে সেয়া দি থৈ যাব নম্বৰ 9 প্ৰয়োজনত সকলোকে সহায় কৰিব আপোনাৰ শত্ৰুৱে বিচাৰিলেও সহায় কৰক কিন্তু মনত ৰাখিব প্ৰতিশোধ লোৱাটো মনুষ্য জীৱনৰ উদ্দেশ্য নহয় প্ৰতিশোধ যদি ল'ব লাগে শাস্তি যদি হ'ব লাগে সেই শাস্তি সময়ে ল'ব সেই শাস্তি বিধাতাৰ বিধানত হ'ব আপুনি কেৱল নিজৰ লক্ষ্যৰ দিশে ধাৱমান হওক আপোনাৰ যদি লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে স্পষ্ট ধাৰণা আছে তেনেহ'লে বেলেগ সৰু সুৰা কথালৈ বেছি মূৰ ঘমাবলৈ আপোনাৰ সময় নাথাকে আপুনি যদি অধিক দুখ আৰু কষ্টত আছে তেনেহ'লে আপুনি আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে স্পষ্ট নহয় আপুনি কি কৰিব খুজিছে জীৱনটোত তাক থিৰাং কৰি ল'ব পৰা নাই যাৰ বাবে অহৰহ আপোনাক যন্ত্ৰণাই খুলি খুলি খাইছে গতিকে নিজৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে স্পষ্ট ধাৰণা মনলৈ আনক নম্বৰ 10 নম্বৰটো আপোনাক গুৰুত্বপূৰ্ণ কথাটো কৈছোঁ পৰিস্থিতি যেনেকুৱাই নহওক কিয় আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰক পৰ্বত প্ৰমাণ দুখ যন্ত্ৰণা লৈও আজি জানো আপুনি দুখত নোখোৱাকৈ আছে গা নোধোৱাকৈ আছে প্ৰাতকৰ্ম নকৰাকৈ আছে আপোনাৰ জীৱনৰ সকলো কামেই কৰি আছেচোন সমস্যাটোক যন্ত্ৰণাটোক পাৰ হৈ যাবলৈ অলপমান সময় দিয়ক সৰু সৰু সুখৰ সন্ধান কৰক ত্যাগ আৰু ক্ষমাৰ মনোভাৱেৰে নিয়মিত ধ্যান আৰু প্ৰাৰ্থনা কৰক শাৰীৰিক কসৰত কৰক ভাল লাগিব ভগৱান শ্ৰীকৃষ্ণই গীতাৰ অন্তিম অধ্যায়ৰ 58 নম্বৰ শ্লোকত কৈছে মচ্ছিতঃ সৰ্ব দুৰ্গানি মৎ প্ৰসাদত তৰস্যসি অথ শ্বেত তমহংকাৰান্নঃ শ্ৰুষ্যসি বিনংখসি অৰ্থাৎ মোটেই নিৰন্তৰ চিত্ত লগাই তুমি মোৰ কৃপাৰ দ্বাৰা মন আৰু ইন্দ্ৰিয়বোৰৰ সম্পূৰ্ণ দুৰ্গক অনায়াসে পাৰ কৰি যাবা মোৰ কৃপাত তুমি এই বাধাসমূহ অতিক্ৰম কৰি যাবা কিন্তু অহংকাৰ কৰি যদি মোৰ কথা নুশুনা তেনেহ'লে বিনষ্ট হৈ যাবা ভগৱান শ্ৰীকৃষ্ণই সঠিক ৰূপতেই কৈছে মন আৰু ইন্দ্ৰিয়বোৰৰ দুৰ্গক অনায়াসে পাৰ হ'বলৈ হ'লে ভগৱানৰ কৃপা লাগিব ভগৱানৰ প্ৰাৰ্থনা লাগিব অহংকাৰী হৈ এই জীৱন আপুনি জিনিব নোৱাৰে ভগৱান শ্ৰীকৃষ্ণ আৰু কৈছে অজ্ঞস্য শ্ৰদ্ধানস্য শংখাত্মা বিনশ্যতি নায়ম লোকস্তি ন পাৰো ন সুখম শংখাত্মনঃ অজ্ঞ আৰু শাস্ত্ৰৰ প্ৰতি শ্ৰদ্ধাহীন ব্যক্তি কেতিয়াও ভগৱত ভক্তি প্ৰাপ্ত কৰিব নোৱাৰে সন্দিগ্ধ চিত্ত ব্যক্তিয়ে ইহলোকত সুখ ভোগ কৰিব নোৱাৰে আৰু পৰলোকতো সুখ ভোগ কৰিব নোৱাৰে আপোনাৰ মনটো সন্দেহবাদী নেকি এই আপুনি সুখী হ'বনে নহয় এই দুখ কষ্ট যন্ত্ৰণাৰ অন্ত পৰিবনে নাই এনে সন্দেহ যদি আপোনাৰ মনত লৈ ফুৰিছে এই জনমত আপুনি সুখ ভোগ কৰিব নোৱাৰিব পৰলোকতো আপুনি সুখ নাপায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখক শাস্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল হওক নিজে কৰিব নোৱাৰা কাম আপুনি পৃথিৱীত বহুত আছে কিন্তু আনে কৰিব পৰা কামটোক সন্মান জনাওক জীৱনত সন্মান আৰু সদিচ্ছা যদি আপোনাৰ আছে আনৰ কামৰ প্ৰতিও তেনেহ'লে দুখ কষ্টই আপোনাক এৰিব ভালে থাকিব সদায় ভগৱত ভক্তি মনত ৰাখিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ